আপোনালোকৰ সহযোগ কৰিব ভাল লাগিব বিহু অকলে গাব নোৱাৰি নহয় জানো বিহু গাবলৈ লগ লাগিব আৰু যে কি নহওক আপোনালোকে সহায় কৰিব মূৰত গামোচা মাৰি নহয় জানো তাত বিহু লাগে গতিকে আমি এইবিলাক কাৰ্যসূচী শেষ কৰাৰ পিছত আজি পুৰা ৰাতিটো আমি বিহু গাম নহয় জানো ইমানকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ সংযুক্ত হৈ আছিলে যিটো সময়ত সেই বৰসকলৰ ভেটি তেওঁলোকৰ কাৰণে বহিবলৈ পাইছিল সেই কেইগৰাকীক ধৰি আমাৰ আজি তাতে এগছি বন্তি প্ৰজ্বলন কৰি স্মৃতি তৰ্পণ কৰিব সেইসকল বীৰ বীৰাংগনাৰ স্মৃতিত মাননীয় কাৰ্যকৰী সভাপতি অজিত বৰাদেৱে মই অজিত বৰাদেৱক প্ৰথমে এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ লৈছোঁ আৰু আদৰণি জনাব আমাৰ সম্পাদক মনোজ হেনছনে মই এখনি ফুলাম গামোচাৰে অজিত বৰাদেৱক আদৰণি জনাবৰ বাবে মনোজ হেনছক অনুৰোধ জনাইছোঁ এই মনোজ হেনছক দুইখন ফুলাম গামোচাৰে আদৰণি জনাইছে আৰু স্মৃতি তৰ্পণৰ প্ৰথমৰ পৰা শেষলৈকে প্ৰতিটো কাৰ্যসূচীতে আমাৰ সাংস্কৃতিক সম্পাদক বকুলক সহায়ৰ হাত আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আগবঢ়াই লৈ যাবৰ বাবে অনুৰোধ জনাইছোঁ প্ৰদান কৰি যাই তাৰ কামনা কৰিছোঁ আৰু মই অনুষ্ঠানত স্মৃতি তৰ্পণ কৰা অজিত চন্দ্ৰ বৰাদেৱলৈ মাইক্ৰফোন আগবঢ়াই দিছোঁ পৰম শ্ৰদ্ধাৰ বৰগুৰি ৰংগমঞ্চ প্ৰাংগণত সমবেত বিহুবলীয়া বিহুৰে বিভিন্ন পাক উদযাপন সমিতিৰ সম বিষয়ববীয়া এই আমাক আজি যিভাগ অনুষ্ঠানলৈ পথপ্ৰদৰ্শনে তেখেতলোকে আমাক এই খোজটো আগবঢ়াই দিছিল আৰু সৰ্বশেষত আমি বহুকেইজন অগ্ৰগণী যুৱক আমাৰ সমান সমনীয়া বন্ধুবৰ্গক লৈ আমি আগবাঢ়ি গৈছিলোঁ গতিকে লৈ সকলোকে মই শ্ৰদ্ধাৰে হেৰুৱাইছোঁ শুৱনিছোঁ মোৰ কথা কোৱাৰ স্পষ্টতাটো অকণমান অসুবিধা হয় শাৰীৰিক অসুবিধাৰ কাৰণে গতিকে লৈ আমি এই অনুষ্ঠানলৈ স্থানীয় বৰ বিহুৱা হিচাপে এজন জ্যেষ্ঠ ব্যক্তিক আমন্ত্ৰণ জনাই আনিছিলোঁ তেখেতকো মই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ জীৱেশ্বৰ গগৈ জীৱকান্ত গগৈ আৰু আমাৰ সম বিষয়ববীয়া মই মোৰ তৰফৰ পৰা বহাগ বিহু ওলগ জনাই আজি আমি স্মৃতি তৰ্পণ অনুষ্ঠানত প্ৰতিকৃতি হিচাপে কেইজনমান বীৰ বীৰাংগনা আমি শুৱৰিবলৈ লৈছোঁ এইসকল বীৰ বীৰাংগনাকে শুৱৰিব লাগে এনে নহয় আমাৰ অসম তথা বৰ অসম গঢ়া এই অসমৰ অসমীয়া জাতি
অসমীয়া মাটিৰকে মাত মাতি আহি বহুতো স্বনামধন্য ব্যক্তিসকলে বহুতো বীৰ বীৰাংগনাই আমাৰ জাতীয় সম্পদ হিচাপে এই জাতিটোলৈ আগবঢ়াই যোৱা অৱদানক আমি স্বীকাৰ নকৰি নোৱাৰোঁ। সেয়ে এই পাহতে আমি কেইজনমান প্ৰতিকৃতি স্বনামধন্য মহাপুৰুষক আমি আনিছোঁ ইয়ালৈ। তেখেতলোক হৈছে মণিৰাম দা। এই মণিৰাম দাৰ অৱদান আমি নজনা নহয়। ব্ৰিটিছ শাসনক উফুৱাবৰ কাৰণে তেখেতে যি চিপাহী বিদ্ৰোহ বা কৃষক বিদ্ৰোহ হৈছিল, এই চিপাহী আৰু কৃষক বিদ্ৰোহৰ প্ৰথম শ্বহীদ হিচাপে আমি তেখেতক সুঁৱৰিছোঁ। আৰু দ্বিতীয়তে আছে আহোম ৰমণী কনকলতা। এই কনকলতা দেৱীয়ে গহপুৰ থানাত ব্ৰিটিছ শাসন উফুৱাবৰ কাৰণে আমাৰ জাতীয় তিৰংগা পতাকা উৰুৱাবলৈ গৈছিল। সেই তিৰংগা পতাকা উৰুৱাবলৈ যাওঁতে তেখেত আমাৰ মাজত শ্বহীদ হ'ল। আৰু দ্বিতীয়গৰাকী হৈছে মূলাগা বড়ো। এগৰাকী আহোম ৰমণী। তেখেতে মোগলৰ লগত ঘোঁৰাত উঠি যুদ্ধ কৰি আমাৰ জাতিসত্তাৰ যিটো পৰিচয়, আমি যে পিছ হুকা নোহোৱা এটা জাতি, এই কথাটো প্ৰতিপন্ন কৰি গৈছে। তাৰপিছত আছে বীৰ চিলাৰায়। চিলাই আমি সকলোৱে জানো। তেখেতো এই আহোম শাসনকালত সেনাপতি দায়িত্ব ভাৰ গ্ৰহণ কৰি মোগলৰ লগত আমাৰ মোমাইকতা গৌৰৱ নষ্ট কৰি যি নৰিয়াকাৰে তেখেতে যুদ্ধ কৰি মোগলক পৰাস্ত কৰিছিল, তাক আমি নজনা নহয়। আৰু সৰ্বপ্ৰথমে চাউলুং চুকাফা। এই চাউলুং চুকাফাই বৰ এখন বহুতা। তেখেতে 7 গাছ জোপাই 1 গাছ কৰি আমাৰ অসমীয়া জাতিৰ ভেটিত সম্পূৰ্ণ এটা একতাৰ ডোমেৰে বান্ধি থৈ গৈছিল। আৰু সেই আহোম ৰজা স্বৰ্গদেউ সিংহৰ দিনতে এই বিহু চোতাল বিহুলৈ তেখেতলোকে স্বীকৃতি দি গৈছিল। চোতাল বিহুৱেই নহয়, তেখেতে ৰুদ্ৰসিংহদেৱে এই বিহুৰ জাতীয় উৎসৱটো ৰাষ্ট্ৰীয় বিহু হিচাপে স্বীকৃতি দি যোৱা আমি বুৰঞ্জীৰ পাতত উল্লেখ পাওঁ। গতিকে ইয়াৰ পিছত আছে সতী জয়মতী। সতী জয়মতী ঘৰ আমাৰ এই মাদৈত। আমাৰ কাষৰে এগৰাকী আহোম ৰমণী। তেখেত আমাৰ নিচেই কাষৰ। একেতে যি স্বামী সতীত্বৰ যিটো প্ৰমাণ, সেই সতীত্ব প্ৰমাণ দি অসমীয়া জাতিৰ যিটো উদগনি দি গৈ গ'ল, তাক আমি সদায় সুঁৱৰিব লাগিব। অন্যহাতে আছে সতী সাধিনী। এই সতী সাধিনী আছিল চুতীয়া ৰজাৰ তথা এগৰাকী ৰমণী। তেখেতো আমাৰ এই জাতি মাতৃ ভেটি অসমীয়াৰ যিটো সংস্কৃতি, এই সংস্কৃতি পথাৰ তেখেতৰ অৱদান যথেষ্ট আছে। তাৰপিছত আমাৰ মন্যমদানৰ এজন সমসাময়িক ব্যক্তি আছিল গোপাল কোঁৱৰ। তেখেতৰ আমাৰ স্বনামধন্য পুৰুষাৰ ব্যক্তি। তেখেতেও আমাৰ স্বাধীনতা সংগ্ৰামত ওতপ্ৰোতভাৱে জড়িত হৈ মন্যমদানৰ লগতে ফাঁচী কাঠত ওলমিবলগীয়া হৈছিল। সেই শ্ৰদ্ধাভাজন বিহুবলীয়া ৰাইজ আজি তেখেতলোকৰ কৰ্মৰাজি কৰিছোঁ বুলি তেখেতলোকে আমাৰ আধ্যাত্মিকবাদৰো পৰিচয় উজাৰি গৈছিল। ধন্যবাদ। সৰ্বশেষত সকলোকে প্ৰণাম জনাই আজি যোৱাকালি ইমানতে সামৰণি মাৰিলোঁ। আমি আমাৰ কণী যুঁজ প্ৰতিযোগিতাৰ বাবে আগবাঢ়িম। সেয়েহে সন্মানীয় দৰ্শকসকলক আৰু ইয়াত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিযোগীসকলক আসন গ্ৰহণ কৰিবৰ কাৰণে আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে আহ্বান জনাইছোঁ। ধন্যবাদ। ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমাৰ স্বাগতম জনাবৰ বাবে মই অনুৰোধ জনাইছোঁ সাংস্কৃতিক সম্পাদক সঞ্জীৱ বৰুৱা ডাঙৰীয়া। ইয়াৰ পাছতে আমি সন্মানীয় উদ্বোধক মহোদয়ক কণী যুঁজৰ যি প্ৰক্ৰিয়া অৰ্থাৎ নিয়মাৱলী, এই সম্পৰ্কত দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাই মাইক্ৰফোন আগবঢ়াই দিছোঁ। ধন্যবাদ।
কৃষ্ণ আজি আমাক এই বৰগুৰি প্ৰেক্ষাগৃহত কণিপুৰৰ শুভ উদ্বোধন কৰিবৰ কাৰণে এই কমিটি কুকুৰাখোৱা গাঁও গাহৰিখোৱা বাৰী নপাম মাও আৰু নামটিপুৰ হাত উজনি সদৈন্যত যি সমিতি গঠন কৰি কৰ্ম প্ৰতিষ্ঠান কৰিলে তেওঁলোকে আমাক কণিপুৰৰ কাৰণে উদ্বোধন কৰিবলৈ নিমন্ত্ৰণ কৰিলে। আমি তেওঁলোক সকলো কমিটি কৰ্মকৰ্তাকে মই এই কৰ্মৰ কাৰণে ধন্যবাদ জনাইছোঁ। কণিটো হ'ল এতিয়া কণিটো ৰাজহাঁহ কণিটো শিল হৈ তাত বৰ বিৰাট টেঙৰ মানুহে অন্য কণী বুলি নাম দি বেলেগে যোগাই জয়যুক্ত হয়। এটা বিৰাট আনন্দ ঘটাই আৰু তাত কণী যোগাওঁতে ইজনে সিজনে কথা পাতে যে তোমাৰ কণীটো মই লওঁ মোৰটো তুমি লোৱা। সেইভাগে খাই পেলাই টান কণীটো খুচুৰি পেটটো যেতিয়া খৰ ধৰি নিয়ে এনেকৈ কণী দুটা খাই ৰাখিলে। এতিয়া সেইবিলাক কণীটো আকৌ যেতিয়া ওলাইছে মই পৰম সুখী হৈছোঁ। কণী দুটা এনেকুৱা আনন্দ আছিলে সেই আনন্দ প্ৰকাশ কৰিবলৈ লাহেকৈ নাইকিয়া হৈ গৈছিলে। আকৌ নতুনকৈ এতিয়া প্ৰজন্মই কণীযুগটো ঘূৰাই আনিলে। মই কণীযুগটোক প্ৰশংসা কৰিছোঁ আৰু সমূহ কমিটি কৰ্মকৰ্তাক ধন্যবাদ দিছোঁ। কণীযুগত এজন হাৰি পেলাই তেওঁ বিৰাট খং উঠে আকৌ বেলেগ এটা কণী উলিয়াই মোনাৰ পৰা উলিয়াই পেলাই লগৰীয়াজনক কয় ৩-৪ মাইল দূৰৰ পৰা আহি নিৰ্দিষ্ট এডোখৰ জেগাত প্ৰথম গৰু বিহুনীয়া কণীটো লৈ তেওঁ কয় যে কণী চিনাকি বহতা আমাকো চিনাকি টান এইবেলি বন্ধু হোৱা সাৱধান মাৰিছোঁ মোহনী বান। সেই কথা বুলি তেওঁ জল খুচুৰি কণী এটা উলিয়াই টান কণীটো খৰ ধৰি আনে। এনেকুৱা গুৰুটি কাম সেইভাগে কণীটো লৈছিলে। আৰু মোতকৈ বহুত জনা শুনা মানুহ থাকিবও পাৰে। যদি মোৰ ভুল হৈছে ভুলবিলাক ক্ষমা কৰিব। মই যিমানটো জানো সিমানটোকে কৈ আজি শুভ উদ্বোধন কৰিলোঁ এই কমিটি। ধন্যবাদ। আমি উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগে লগে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। ইয়াৰ পাছতে আমি আমাৰ মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত নিৰঞ্জন গগৈ ডাঙৰীয়া আৰু আমাৰ এই অঞ্চলৰে যুৱ নেতা আমাৰ নিতু গগৈ ডাঙৰীয়া। তেখেতসকলে আৰু আমাৰ উদ্বোধক মহোদয়ৰ লগত কণী যুঁজ কৰি আজিৰ এই প্ৰতিযোগিতাখন শুভ উন্মোচন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। হেৰি হ'ব লাগে তোৰ নহয় ইয়াৰ সভাপতি আৰু উদ্যোগৰ কথা কথা পাতি আছে। মই মোৰটো কলিয়ে মই দুটা আকৌ ভাবিব লাগিব।
নিতুরা প্ৰথম ৰাউণ্ডত আমাৰ সন্মানীয় উদ্বোধক মহোদয় জিকিছে আৰু আমাৰ নিতু গগৈ হাৰিছে। পুনৰ দুইজন যুঁজাৰুৱে পুনৰ যুঁজ আৰম্ভ কৰিছে। এইবাৰ আমাৰ উদ্বোধক মহোদয় ইতিমধ্যে হাৰিছে। ইয়াৰ পাছতে যুঁজ হ'ব আমাৰ নিতু গগৈ আৰু আমাৰ সন্মানীয় সভাপতি নিৰঞ্জন গগৈৰ মাজত। আমাৰ সভাপতি মহোদয়ে দুইজন যুঁজাৰুৱে থাকে মানে যুঁজ হৈছে কুহুম কুহুম। আমাৰ উদযাপন সমিতিৰ সভাপতি মহোদয় হাৰিলে। ইয়াৰ পাছতে আমাৰ উদ্বোধক ডাঙৰীয়াই কণী যুঁজেৰে আমাৰ এই কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পাছত আমি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আমি কণী আনিছিলোঁ। সেয়েহে আমাৰ উদ্যোক্তাসকলক তাৰ পৰা প্লেটৰ পৰা কণী সংগ্ৰহ কৰি যুঁজ আৰম্ভ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমাৰ কাৰ্যকৰ্তাসকলক আমাৰ সন্মানীয় বিষয়ববীয়াসকলক আমি কণী যুঁজত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ উদযাপন সমিতিৰ অন্যতম কাৰ্যকৰী সভাপতি আমাৰ সন্মানীয় শ্ৰীযুত অজিত পেলেটত ভগাবোৰ থৈ লওক। আমাৰ ৰান্ধনীঘৰত পোৱাই হওক। ইতিমধ্যে আমাৰ উদ্বোধক ডাঙৰীয়া দেখিছে আমাৰ নিতু গগৈ লগত। সেয়েহে আমি এই আপাহতে আমাৰ উদ্বোধক ডাঙৰীয়াক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ উদ্বোধক ডাঙৰীয়াৰ লগত আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি নিৰঞ্জন গগৈ ডাঙৰীয়াও হাৰিছে। সেয়েহে আমাৰ কাৰ্যকৰী সভাপতি অজিত চন্দ্ৰ বৰা ডাঙৰীয়াও হাৰিছে। আমাৰ শ্ৰীমন্ত লাহনে শ্ৰীমন্ত গগৈয়ে ইতিমধ্যে কণী যুঁজত নামিছে। কোন হাৰিছে কোন জিকিছে নাজানো। অলপ সময়ৰ পাছতে ৰিজাল্ট ওলাব। ইতিমধ্যে আমাৰ কাৰ্যকৰী সভাপতি আমাৰ শ্ৰীমন্ত লাহন ডাঙৰীয়া হাৰিলে। ইয়াৰ পাছতে আমাৰ সম্পাদক পৱন গগৈ হাৰিলে। পলাশ গগৈ হাৰিলে। এওঁলোক পৰাজিত সৈনিক। সেইকাৰণে হতাশ নহ'ব। গোটেই ৰাতিটো আছে ভাল ধৰণে বিহু নাচি গাম ফূৰ্তি কৰি। বৰদৈ চিনাগতেকে ৰাতি আহিব ঢোলে নকৰে কথাই গীতে মাতে। কণী যুঁজত হাৰিছে যদিও হতাশ নহ'ব আপোনালোক। গোটেই ৰাতিটো আছে। জীৱনীবিলাক তোমালোকে পঢ়াটো অতি জৰুৰী। যিহেতু মহাপুৰুষৰ স্থানীয় জীৱনৰ আমিও কৰিব পাৰোঁ জীৱন গঢ়ি অভিনয় সেইফালে আয়ুৰ্বেদী মাৰ্গলৈ থৈ যাব পাৰোঁ সময় পালোঁ। সেয়েহে ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই জীৱনীৰ ওপৰত যথেষ্ট গুৰুত্ব দিবলৈ কৈছোঁ। যিহেতু এই জীৱনীবিলাকে মানুহৰ চৰিত্ৰ গঠন কৰাত জীৱনটো গঢ় দিয়াত যথেষ্ট সহায় কৰে। আমাৰ মহাপুৰুষ দুজনৰ নাম তোমালোকে নিশ্চয় শুনিছা। শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ নাম ল'লে আমাৰ ধৰি লওক। সেই দিনত মই
মাটি ঘৰতে পোৱা মাটি ঘৰতে হেৰি কৰিছে ঠিক আছে অকণমান মই সকলোকে দুইগৰাকী প্ৰদৰ্শনীমূলক যিহেতু কৰিছোঁ দুইগৰাকীলৈকে আমি বঁটা ৰাখিছোঁ আৰু দুইগৰাকীকে আমি সন্ধিয়ালৈ সকলোকে যি আমাৰ বঁটা বিতৰণী অনুষ্ঠান সেই অনুষ্ঠানলৈ এতিয়া কৈ থৈছোঁ তেখেতসকল আহিব বৰ সুন্দৰভাৱে লিখিছেনে শুনিব নালাগে আপোনালোকৰ যাবতে বহুত কষ্ট হৈ যাব এইখন চাওক ইমান সুন্দৰভাৱে ইয়াৰ প্ৰতিভা ফুলত আচলতে এগৰাকী শিপিনীয়ে গোটেই শিল্পী সত্তাটো লুকাই থাকে তাঁতশাল নাইকিয়া হ'ল আমাৰ নিৰুমা বাইদেৱে কৈ গৈছে ঢেঁকী নাইকিয়া হোৱাৰ কথাও কৈ গৈছে আমি এই বস্তুবোৰ আমাৰ সকলোৱে জীয়াই ৰাখিবলৈ যিহেতু আমি অসমীয়া বুলি কেৱল অকল গৌৰৱ কৰি থাকিলেই নহ'ব আমি হাতে কামে যে খাটি অসমীয়া সেই কথাটোৰ মূলত আমি দেখুৱাব পাৰিব জানিব লাগিব আৰু মই ভাবোঁ যে মহিলাসকলৰ মনৰ পৰা যে উৎসাহবোৰ হেৰাই গৈছে পিঠা পনা বনাবলৈ এলাহ কৰাৰ নিচিনা হৈছে তেনেকুৱা ধৰণৰ ভাৱ হয় আপোনালোকে চাওক ইমান সুন্দৰভাৱে পিঠা আমি কিন্তু এটা খাব লাগিব সেইটো আপুনি বেয়া পালে নহ'ব আমাৰ খাবৰ কাৰণে ৰাখিছোঁ আমি বৰ গৌৰৱ কৰিছোঁ আজি আপোনালোক দুইগৰাকীকে লৈ আৰু সেইকাৰণে আমাৰ সন্ধিয়ালৈ আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ এই আমাৰ নিৰুমা বাইদেৱে ধুনীয়াকৈ এখন গামোচা আপোনালোকক দেখাব ইমান ধুনীয়াকৈ আচলতে গৈছে মোৰ জাপ ভাঙিবলৈ বেয়া লাগিছে মোৰ জাপটো ভাঙিবলৈ বেয়া লাগিছে চাওকচোন ইমান এখন সুন্দৰ গামোচা দেখিছেনে আপোনালোকে তাঁতশালত বৈ আহিছে প্ৰকৃততে আজি আমাৰ যি প্ৰতিযোগিতা আছিল প্ৰতিযোগীৰ সংখ্যা তাকৰ হোৱাৰ বাবে আমি অনুষ্ঠিত কৰিব নোৱাৰিলোঁ তথাপিও আমি দুইগৰাকী প্ৰতিযোগী অন্তত আছিল আমাৰ পিঠা পনা আৰু গামোচা এই দুইটাকে আপোনালোকক দেখুৱাবলৈ পাই আমি গৌৰৱান্বিত হৈছোঁ আৰু আমি দুইগৰাকী উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে আমি সন্ধিয়াৰ আমাৰ যি বঁটা বিতৰণী অনুষ্ঠান সেই অনুষ্ঠানত তেখেতসকলক যেনে তেনে উপস্থিত থাকিবৰ বাবে অনুৰোধ জনাইছোঁ পিঠা আমাৰ টেষ্ট কৰিবলৈ প্ৰথম আমি নিৰুমা বাইদেউলৈকে আগবঢ়াই দিছোঁ আৰু আপুনি বনাইছে নহয় দি দিয়কচোন তিল পিঠা দেখুৱাই দিয়ক এটা চাওক তিল পিঠা ইমান সুন্দৰকৈ বনাইছে এটা বাঁহী ৰঙা হ'ব চাগে আপুনি ভাল লগাটোকে খাওক আমি টেষ্ট কৰিবলৈ আমি সকলোকে মাতিছোঁ আমাৰ উদযাপন সমিতি আয়োজক সমিতিৰ যিসকল আছে পিঠা পনা কাৰণ এইখিনি এইটো মই প্ৰতিযোগীৰ পৰা টেষ্ট কৰিবৰ কাৰণে লৈছোঁ আৰু মই চাম কেনেকুৱা লাগিব আৰু ভৱিষ্যতে এনেদৰে পিঠা পনা বনাই আমাৰ সংস্কৃতি যাতে জীয়াই ৰাখিব পাৰে তাৰে কামনা কৰিছোঁ বাইদেউ আপোনাৰ নামটো কৈ দিয়ক নমস্কাৰ মোৰ নাম শ্ৰীমতী জুলি সন্দিকৈ গাহৰি চৌহাৰী এতিয়া যে আমাৰ এই বাইদেউ খাইছে পিঠা এই পিঠাটোৰ নামটো কি আছিলে ভুতুলি পিঠা টেষ্ট কেনেকুৱা এবিধ দেখালে তিল পিঠা আৰু এবিধ আছে এইটো কি পিঠা বুলি কয় আৰু আপুনি কেইবিধমান পিঠাৰ নাম ক'ব পাৰিব নেকি আমাৰ সংস্কৃতিত থকা ভাত পিঠা আৰু তেল পিঠা ঠিক আছে বাইদেৱে সম্পূৰ্ণ ক'ব পৰা নাই আৰু আমাৰ বহুতখিনি পিঠা আছে এইখন বেঞ্চ কি এনেকুৱা 5খন বেঞ্চতো সজালৈ নধৰা হ'ব ভুতুলি পিঠা
আৰু ধৰক এই পিঠাবিলাক বনাওঁতে যথেষ্টখিনি কষ্ট হয়। বাইদেৱে আমাৰ মাজলৈ এই পিঠাকেইবিধ লৈ আহিছে। ভৱিষ্যতে পুনৰ আমি সংকল্পবদ্ধ হৈ আছোঁ আয়োজক সমিতি। ইয়াত আমি আকৌ পিছৰ বহাগবিলাকতো এইদৰে আমি অনুষ্ঠান অনুষ্ঠিত কৰিম, যাতে আমাৰ ওচৰে পাজৰে থকা স্থানীয় মহিলা গাহৰিচোৱাবাৰী, মাউগাঁও, কুকুৰাচোৱা, চুমদাৰ, বেলিমুঠীয়া এইসকলকো সামৰি আমি এই পিঠা প্ৰতিযোগিতাটো খুব সুন্দৰ কৰি তুলিব পাৰোঁ। তাৰ বাবে আমি আপোনালোকক আহ্বান জনাইছোঁ, প্ৰতিশ্ৰুতি দিছোঁ। আৰু আপুনি বাৰু পিঠা ঢেঁকীত খুন্দিছিল, ঢেঁকীত খুন্দিছিল। ঢেঁকীৰ আপুনি 4টা অংশৰ নাম কওকচোন। এটা ঢেঁকীত কি কি থাকে? এটা ঢেঁকীত খুৰা থাকে, তাৰপিছত গোল খুতৰা কতৰা থাকে, কলকা ঘূৰণি এটা যোজন আমাৰ ফকৰা যোজনা ক'ব পাৰিব নেকি? নোৱাৰে। ঢেঁকীত মহে খালে উৰালে, ফৰফৰালে, কতৰাই 7 দিনলৈ জোৰালে। বাৰু এই বাইদেউ চলাইছিলোঁ, আমাৰ শিপিনী বাইদেউ। আপুনি ভৱিষ্যতে প্ৰস্তুত হ'ব লাগিব। যদি আপুনি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, সেইদৰেও আপুনি চাব লাগিব। ঢেঁকীৰ গোটেই যতনখিনি আপুনি জানিব লাগিব। তাৰ লগত সংগতি ৰখাই আমাৰ কি কি আৰু কৰিব পাৰি। বাইদেউৰ ওচৰলৈ গৈছে এতিয়া সেইখিনি। আমাৰ এতিয়া বৰ্তমান ইডলি ওলাইছে, কিন্তু আগৰ আমাৰ টেকেলি পিঠা বা ভাত পিঠা কেটলি মুখত দিয়া মানে কেটলি পিঠা বুলিও কিছুমানে কৈ দিয়ে। বাৰু ঠিক আছে, বাইদেউৰ নামটো? পল্লৱী লাহন। বাইদেউক আমি ধন্যবাদ যাচিছোঁ। তেখেতে খুব কষ্ট কৰি গামোচা বৈ আনিছে, আমাৰ মাজত প্ৰদৰ্শন কৰিছেহি। আপুনি এই ফুলবিলাক যে বাচিছে, ফুলবিলাক য'ত তোলা থাকে, য'ত অঁকা থাকে, আগতে কাঠিৰে সূতাত এনেকৈ বোৱা থাকে, বৰ্তমান এই গ্ৰাফ পেপাৰত কাটি কাটি লয়। সেইখনৰ নাম কি? চানেকি, ফুলৰ চানেকি, ফুলৰ চানেকি। আৰু তাঁতশালত ব্যৱহাৰ কৰা আপুনি দুবিধ কাঠিৰ নাম কওকচোন। চিপকাঠি। এই জানিব লাগে, এই আপুনি তাঁতশালত যি বহিছে, এই ভৰিটোৱে মাৰে যে কি বুলি কয়? গৰকা। আকৌ ৰাজখন যে মাজত সোমাই থাকে, সেই কাঠৰ সেইকেইডালক কি বুলি কয়? দূৰপতি। দূৰপতি হৈছে, পাৰিছে। এইদৰে আমি তাঁতশালৰো বিভিন্ন অংশ আছে। আমাৰ গাঁৱত এতিয়া তাঁতশাল খুব কম হ'বলৈ ধৰিলে, সেইকাৰণে আমি এইবিলাক বহুতে আমাৰ নতুন তাতে বৈ আছিলা, আমি গ'লাম তাত লাহৰি বহিবলৈ পীৰা পাৰি দিছিলা। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। আমি ইমানতে তেখেতসকলক আকৌ ধন্যবাদ যাচিছোঁ।
বহুত দিন জীয়াই থাকিব। তাৰমানে পিঠা মোক খাবলৈ মন গৈছে, যিটো ইডলি পিঠা বুলি কৈছিলে এইটো এসময়ত আমাৰ টেকেলি পিঠা আছিলে বা কেটলি পিঠা আছিলে। কিন্তু মই এটা সময়ত যেতিয়া ব্যৱসায় কৰি আছিলোঁ, ব্যৱসায় হৈছে ছুপাৰ মাৰ্কেটত গুৱাহাটীত নামি ৰাতিপুৱা এই ইডলি পিঠাটোৱে একাপ চাহ খাই ৰাতিপুৱা মানে নাস্তা কৰিলোঁ। এইটো মোৰ লোভনীয় এটা পিঠা। আমাৰ সাংস্কৃতিক যুটীয়া সম্পাদকো আছে, আমি এই যুটীয়া সম্পাদকৰ সৈতে ৰোমান্টিক কথা আহা ভাগ কৰি খাওঁ। ইয়াৰ অংশ তুমি লোৱা, সোৱাদ খাই তুমি কিমান সুন্দৰ হৈছে ক'ব লাগিব। আহা তুমি ভাগ কৰা। কৃষ্ণ দেৱ এয়া পিঠা বা টেকেলি পিঠা। আপুনি কি হুকুলি পিঠা খাইছে? ইয়াত আৰু মানে আনিব লাগিব যে নামনি অসমৰ কিছুমান পিঠা আছে। উজনি পিঠা নামৰ নামনি পিঠা নামৰ কিমান ভাগ আছে। বাতি চেপ্তা পিঠা আৰু খোলা চাপৰি পিঠা। খোলা চাপৰি পিঠা কোনখন কয় বুঢ়ীয়া পিঠা বুলি যিখন কয়, উজনিত বুঢ়ীয়া পিঠা বুলি কয়, নামনিত আপোনাৰ খোলা চাপৰি পিঠা বুলি কয়। এইবিলাক কথা আমি কিন্তু জানিব লাগিব। যেতিয়া আপুনি প্ৰতিযোগিতালৈ আহিছে, এই উজনি নামনিক আমি এটা সমন্বয় ভেটি কৰিব পাৰিব লাগিব। সেয়েহে আমাৰ বিহু সংস্কৃতিটো আমি জীয়াই ৰাখিব পাৰিম। ইয়াৰ বাবে ধন্যবাদ জনাই ভৱিষ্যতে ইয়াতকৈ উন্নত মানৰ পিঠা আমি পাম বুলি ধন্যবাদ জনাই মোক ক'বলগীয়া কথা সামৰণি মাৰিছোঁ। এইকেইটা বাইদেউ প্ৰতি আৰু যিসকলে ভাবি আছে ভৱিষ্যতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তেখেতসকলক কৈ দিছোঁ, পিঠাৰ লগতে আমাৰ যিখিনি পুৰণি বাচন বৰ্তন আছে, পিঠা খাই হাত ধুবলৈ এটা আপুনি যদি লোটা দিব লাগিব, তলত এখন কলপাত ওপৰত এখন কলপাত। আকৌ প্ৰত্যেকবিধ পিঠা এখিলা এখিলা কলপাতৰ ওপৰত তলত বাচনটো থাকিব, আপোনাৰ বৰবাতি থাকিব, বৰকানি থাকিব। এইদৰে যিখিনি আছে আমাৰ পুৰণি বাচন বৰ্তন সেইখিনি আমি সেইখিনি ভাগ ভাগকৈ সজাব। যিমান পাৰে আপুনি তিলৰ লাড়ু আৰু আমাৰ এইটো যিটো পকা মিঠৈ সকলো ত্যাগ কৰে, কেঁচা মিঠৈ